কলিযুগৰ অন্তত ধ্বংস হ'ব সেই মুহূৰ্তলৈকে চাগে আমি দ্বিতীয়জন জুবিন গাৰ্গ অসমত নাপাওঁ। পাম নেকি? নাপাওঁ। কিন্তু আমি কি হ'ব পাৰিম জানে? জুবিন গাৰ্গৰ আদৰ্শেৰে জীয়াই থকা, জুবিন গাৰ্গৰ আদৰ্শত জীয়াই থকা এজনটো মানুহ হ'ব পাৰিম, হয়নে নহয়? জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আমি মুখেৰে বহুত চিঞৰো, কিন্তু সকামটো খাবলৈ গ'লে কি কৰোঁ? মোৰ কোনো জাতি নাই নামৰ যিটো সত্তা, মোৰ কোনো জাতি নাই নামৰ যিটো জুবিন গাৰ্গ ডাঙৰীয়াৰ বলিষ্ঠ কণ্ঠ, সেই কণ্ঠটোকতো আমি সকামটো খাবলৈ গ'লে সদায় উপলিঙা কৰোঁ। চুটিয়াই চুলে মই নাখাওঁ। কেনেকৈ মোৰ কোনো জাতি নাই? চাবচোন, কেতিয়াবা সিদিনা যোৰহাটত দেখিলোঁ, কৈৱৰ্ত ছোৱালী এগৰাকী বিয়া কৰাই আনিলে, তাৰপৰা সমাজখনে হেনো সকাম নাখায়, বিয়া নাখায়। অৰ্থাৎ আমি মিঠাতেলৰ চাকি জ্বলাই তিনিআলি চাৰিআলিত আমি জুবিন গাৰ্গ ডাঙৰীয়াক সম্বৰ্ধনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ কি লাভ হ'ল, যদি তেওঁ মুখেৰে কোৱা কথাষাৰ আমি মানিব নোৱাৰোঁ? হয়নে নহয়? হয়নে নহয়? গতিকে আমি প্ৰত্যেকজন জুবিন গাৰ্গ হ'ব নোৱাৰিলেও আমি প্ৰত্যেকজন জুবিন গাৰ্গ ডাঙৰীয়াৰ আদৰ্শত জীয়াই থকা এজন অসমীয়া হ'বলৈ শিকিব লাগিব। সেইকাৰণে একেমুখে সকলোৱে কওক, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ। আৰু এষাৰ কথা কওঁ সদশেষত, সামৰিছোঁ, কাৰণ আমাৰ ইতিমধ্যে ভাৱৰীয়া সকলো সাজু হৈছে আৰু আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ, আজি মই নাৰদৰ ভাও কৰাৰ কথা আছিল, আজি মই নাৰদ কৰিম বুলি ভাবিছিলোঁ, কিন্তু অকণমান বংশৰ ফালৰ পৰা, জ্ঞাতি কুটুম্বৰ ফালৰ পৰা অকণমান অসুবিধা এটা হোৱাৰ কাৰণে মই মহাপুৰুষীয়া নাটত অংশগ্ৰহণ নকৰোঁ। সেইকাৰণে মই আজি নাৰদ নেগাওঁ, মই আজি বায়নতো নবহোঁ, মই মাত্ৰ আপোনালোকৰ মাজত, বুকুৰ মৰমৰ মাজত মই মাত্ৰ আজি থাকিবলৈ আহিছোঁ। আপোনালোকৰ মুখকেইখন চাবলৈহে মই যোৰহাটৰ পৰা আহি ইয়াৰ পাইছোঁ। গতিকে অপৰাধখিনি আপোনালোকে মাৰ্জনা কৰিব। আৰু মোৰ ভাইটি এজনে নাৰদ গাব, বহুত সুন্দৰ নাৰদ গায়, একাজলি হাত চাপৰি তেওঁৰ কাৰণে কামনা কৰিছোঁ। এষাৰ কথাই কওঁ,